নিৰ্বাচন আয়োগ সম্পূৰ্ণ শাসক দলৰ বহুতিয়াত পৰিণত হৈছে। আমি কিমান যুঁজি ভাৰতবৰ্ষৰ মানুহে ভোটাধিকাৰ লাভ কৰিছে, সেই ভোটাধিকাৰটো এতিয়া কাঢ়ি লৈ যাব খুজিছে। কিন্তু মোৰ কথা হৈছে ইয়াৰ বিৰুদ্ধে আমি ৰাজপথত নামিব লাগিব। আমাৰ ভোটাধিকাৰ কাঢ়ি লৈ তেওঁলোকে আকৌ ক্ষমতা দখলৰ সপোন দেখিছে আৰু আধাৰ কাৰ্ড এইবিলাক চব নোহোৱা কৰি দিব খোজা হৈছে। তেনেকৈ নোটবন্দী কৰি জনসাধাৰণক বিপদত পেলোৱা হৈছিলে, তাতকৈ এতিয়া ভয়ংকৰ বিহাৰৰ ঘটনাটো ভাৰতবৰ্ষৰ মানুহৰ কাৰণে এটা অশনি সংকেত। আজিৰ অভিযোগ নহয়, এইটো বহুদিনৰ পৰাই চলি আছে। ইতিমধ্যে কংগ্ৰেছৰ প্ৰতিনিধি দলে নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি মেমৰেণ্ডাম দিছিলে। তাৰপিছত বিষয়টো সুপ্ৰিম কোৰ্ট পাইছেগৈ আৰু আমি সিদিনা অধিৱেশনত যোগেন্দ্ৰ যাদৱৰ উপস্থিতিত আমি বিষয়টো তেওঁ খুব খৰচি মাৰি আলোচনা কৰিছে আৰু আমি এটা প্ৰস্তাৱো লৈছোঁ সেইটোৰ বিৰুদ্ধে। গতিকে বিহাৰত এতিয়া সুপ্ৰিম কোৰ্টে সেইদিনাখন এটা ভাল ৰায় দিছে আৰু আমাৰ প্ৰশ্নটো হৈছে বা সুপ্ৰিম কোৰ্টেও সুধিছে যে বিহাৰত কিয়, যদি সংশোধনী কৰিবই লাগে তেতিয়াহ'লে ইলেকশ্যনৰ আগতে বিহাৰত কিয় কৰা হৈছে আৰু আধাৰ কাৰ্ড এইবিলাক চব নোহোৱা কৰি দিব খোজা হৈছে। এইটো একেষাৰতে ক'বলৈ গ'লে যেনেকৈ নোটবন্দী কৰি জনসাধাৰণক বিপদত পেলোৱা হৈছিলে, তাতকৈ এতিয়া ভয়ংকৰ যে আমি কিমান যুঁজি ভাৰতবৰ্ষৰ মানুহে ভোটাধিকাৰ লাভ কৰিছে, সেই ভোটাধিকাৰটো এতিয়া কাঢ়ি লৈ যাব খুজিছে এক কথাত ক'বলৈ গ'লে। কাৰণ তেওঁলোকৰ উপায় নাই, এতিয়া তেওঁলোকৰ কোনো এজেণ্ডা নাই, কমিউনেল এজেণ্ডাই লাহে লাহে কাম নকৰা হৈছে। সেইকাৰণে তেওঁলোকে মহাৰাষ্ট্ৰত 70 লাখ ভোটাৰ ক'ৰ পৰা ওলালে, এইবোৰ কথাৰ উত্তৰ নাই। নিৰ্বাচন আয়োগ সম্পূৰ্ণ শাসক দলৰ বহুতিয়াত পৰিণত হৈছে। তেওঁলোকে এনেকুৱা মানুহ পাতি দিছে চিভিল ইলেকশ্যন কমিশ্যনাৰ যে যি কয় তাকে কৰিব লাগিব। সেইকাৰণে বিহাৰৰ ঘটনাটো ভাৰতবৰ্ষৰ মানুহৰ কাৰণে এটা অশনি সংকেত আৰু এই কথাটো ভয়ংকৰ কথা হৈছে। ইয়াৰ বিৰুদ্ধে আইনী যুঁজ হৈছে। সুপ্ৰিম কোৰ্টে হয়তো ভালেই এতিয়ালৈকে কৰি আছে, কি কৰে নাজানো। কিন্তু মোৰ কথা হৈছে ইয়াৰ বিৰুদ্ধে আমি ৰাজপথত নামিব লাগিব। এইকাৰণে নামিব লাগিব যে আমাৰ ভোটাধিকাৰ কাঢ়ি লৈ তেওঁলোকে আকৌ ক্ষমতা দখলৰ সপোন দেখিছে। অসমতো হ'ব, এইটো বিহাৰ আৰম্ভণি, অসমত ষ্টাৰ্ট হৈ গৈছে। ইয়াৰ পৰা প্ৰায় 3 কোটিমান 2.5 কোটি মানুহক ভোটাৰ তালিকাৰ পৰা আঁতৰাব খোজা হৈছে, যিটো তেওঁলোকে এটা আইডেণ্টিফাই কৰি লৈছে। সেইধৰণে আঁতৰাই তেওঁলোকে ক্ষমতাৰ, এইকাৰণে তেওঁলোকে গম পাইছে যে বাস্তৱত তেওঁলোকৰ অৱস্থাটো খুব বেয়া। সেইকাৰণে এই ধৰণৰ ষড়যন্ত্ৰ বা কৌশল বা ষড়যন্ত্ৰ, এই ভয়ংকৰ ষড়যন্ত্ৰ তেওঁলোক লিপ্ত হৈছে।